মানে আমি আজি প্ৰায় ৭-৮ বছৰমান হ'ল। বিশেষকৈ তাৰ আগতোতো আছিলে যাতায়াতবিলাক সুচল নহয়, আৰু এতিয়া প্ৰায় ৬-৭ বছৰমান ইয়াত PWD মানুহ কেতিয়াবা খবৰ লয় যদিও, কিন্তু আমাৰ নিজৰ মানে পকেটৰ টকাৰে খৰচ কৰি পিনে আমাৰ ল'ৰা ছোৱালীবিলাকে য'ত যেনেকৈ স্কুল সমস্যা হোৱাৰ কাৰণে নিজৰ পকেটৰ টকাৰে নিজৰ বাঁহ কাঠ যেনেকৈ আছে এইবিলাক গোটাই মেলি মানে এনেকৈ যাতায়াতটো আমি পাৰ হৈ আছোঁ। জীৱন মৰণৰ যুঁজ হিচাপে এফালে এখন দলং আপোনালোকে দেখা পাব। PWD মানুহো ইয়াত আহে, কিন্তু তেওঁলোকে মানে কোনো ধৰণৰ গাঁঠি এটা দিয়ে আৰু তাৰপৰা তেওঁলোকে যায়গৈ ইয়াৰ পৰা। গতিকে এইটো নামতহে PWD ফালৰ পৰা এইটো চোৱা চিতা ব্যৱস্থাটো হৈ আছে বুলি তেওঁলোকে ভবা হৈছে, কিন্তু কামখিনি কিন্তু আমাৰ গাঁৱৰ ৰাইজে প্ৰতি বছৰে কৰা হৈছে। মানে কাৰ্যকৰী ক্ষেত্ৰত তেওঁলোকৰ ফালৰ পৰা আমি কোনো ধৰণৰ এতিয়ালৈকে সহায় সহযোগিতা একো দেখা পোৱা নাই। গতিকে আমি এইটোৱে ক'ব বিচাৰিছোঁ যে চৰকাৰক আমি বিধায়ক আমি আগন্তুক যদি মানে আগলৈ যদি ঘূৰি চাওঁ, বিধায়ক আমি নৱকুমাৰ দলে তাৰপৰা আৰু সাংসদ প্ৰধান বৰুৱা দুইজনলৈকে আমি গৈছোঁ আৰু তেওঁলোকৰ লিখিতভাৱে আমি দিছোঁ, কিন্তু জনাইছোঁ। তেওঁলোকে কিন্তু বাৰে প্ৰতি আমাক এটাই আশ্বাস প্ৰতিশ্ৰুতি দিয়ে যে আপোনালোকৰ দলংখন আমি দিলে বেপাৰীঘাট আৰু আমগুৰিঘাট দুয়োখন দলং হ'ব, এনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতিৰে আমাক মিছলীয়া কিছুমান কথা কৈ আহি আছে। গতিকে এনেকুৱা ধৰণৰ এক পৰিপ্ৰেক্ষিতত আমি ৰাইজে এবাৰ ভাবিছোঁ যে যদি আমাৰ এতিয়া আহি থকা বিধানসভাৰ যদি ইলেকশ্যনৰ আগত যদি আমাক যদি ইয়াত এটা সুস্থ মানে আমাৰ বাঁহৰ বেম্বো বীজ বা উদৰ বীজ আমাক প্ৰয়োজন নাই। গতিকে আমাক যদি প্ৰকৃত ধৰণৰ ভাল এটা মানে যদি সমাধান তেওঁলোকে দিব নোৱাৰে, গতিকে আমি ভোট বৰ্জন কৰিবলৈ বাধ্য হ'ম।